আমাৰ আজি বিপিএফ দলৰ প্ৰথম পৰ্যায়ত আমি PMB হিচাপে আলোচনা কৰিছোঁ। PMB শেষ হোৱাৰ পিছত আকৌ আমি চেণ্ট্ৰেল ৱৰ্কিং কমিটি CWC মিটিং আমি কৰিলোঁ। ইয়াত আমাৰ বিশেষ কৰি বেলেগ নহয়, বহুত দিনৰ পিছত যেহেতু আমি এই CWC বা PMB মিটিংটো আমি কৰিব পাৰিছোঁ। তো যেহেতু 10 ফেব্ৰুৱাৰীটো ওচৰত আহি আছে, 10 ফেব্ৰুৱাৰীটো আমি বিপিএফ দল হিচাপে বা গভৰ্ণমেণ্ট হিচাপে কেনেকৈ অবজাৰ্ভ কৰিম সেইবিলাক কথা আমি আলোচনা কৰিছে। আৰু এই 10 ফেব্ৰুৱাৰীত আমাৰ ইলেকশ্যনৰ সময়ত আমি ৰাইজক কি প্ৰতিশ্ৰুতি দিছিল সেইবিলাক কথাটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম। তাৰমানে যেহেতু আমাৰ কথা দিয়া আছে 5টা গেৰেণ্টিৰ কথা, সেইটো আমি 10 ফেব্ৰুৱাৰীত ফৰ্মেলি আমি এই চেক বিতৰণ কৰিব। সেইটো আমি আজি দলত আমি ফাইনেল কৰিলোঁ। সব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰক সেইটো অবজাৰ্ভ কৰিব। আৰু কিছু এক্টিভিটি গেমছত বা এডুকেশ্যনত কিছু এক্টিভিটি ৰাখি এই 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ কৰা হ'ব। আৰু যেহেতু 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এনেকুৱা এক্সাম আৰম্ভ হ'ব বুলি আমি গম পাওঁ। তো সেইকাৰণে আমি আমাৰ দলৰ কৰ্মীসকলক আমি জনাইছোঁ যে সেইবিলাক এক্টিভিটিটো য'ত মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী এক্সাম হ'ব, ইয়াৰ আশে পাশে এইখিনি এক্টিভিটিটো কৰিব নালাগে, অলপ ছাইডত কৰিব লাগিব। ছাইডত মানে স্কুল কলেজৰ ওচৰত সেইটো কৰিব নালাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে একো ডিষ্টাৰ্ব নাপায়, এনেকুৱা দূৰত বনাবৰ কাৰণে আমি নিৰ্দেশ দিয়া হৈছে। তো 10 ফেব্ৰুৱাৰীত আৰু আমি 17 জানুৱাৰীত যিটো বাগৰুম্বা ডেন্স কৰা আমাৰ ডেন্সাৰসকলক আমি এটা মানে ভাল এটা মানে কি বুলি কয় প্ৰেজেণ্টেশ্যন আমি দিব বিচাৰিছোঁ। কিন্তু কিছুমানে এক্সামৰ কাৰণে আহিব নোৱাৰিব, যিসকলে এক্সাম নাই ইহঁতৰ কাৰণে আমি এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম লৈছে এনেকুৱা। আৰু 10 ফেব্ৰুৱাৰী সেইখিনি 4টামান এক্টিভিটি ৰাখি পেলাই অবজাৰ্ভ কৰে। এনেকুৱা কেণ্ডিডেট লৈ পেলাই আলোচনা হোৱা নাই। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দলৰ হৈ পেলাই আজি ধন্যবাদ যাচিছোঁ যে BTC অঞ্চলৰ যিটো SRৰ যিটো সমস্যা হৈ আছে সেই বিষয়টো লৈ পেলাই BTC অঞ্চলত এই এক্টিভিটিটো নকৰিব বুলি যিটো সিদ্ধান্ত দিছে, ইয়াৰ কাৰণে আমি দলৰ হৈ পেলাই ধন্যবাদ দিছোঁ। খাটা নাযাব যাব এইটো বিষয় লৈ অহা নাই, এইটো কথা নহয়। এই এক্টিভিটিটোই নকৰিব, ইয়াৰ খাটা নাখাটা ইয়াৰ প্ৰশ্ন অহা নাই। এই এক্টিভিটিটো নহ'ব BTC অঞ্চল বাছ। সিগনেল দিছে না নাই আপোনালোকক মই কিয় কম। কোন তাতে হিন্দী লেকচাৰ দিয়াটো শুনা নাই আপুনি? দিল্লীত যাই পেলাই প্ৰমোদ বড়ো এইবিলাক সোধক, বেলেগ এইবিলাক সুধি লাভ নাই। মই প্ৰমোদ বড়ো কোন হয় মই কৈ লৈছে নেকি? SRৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে হা? মই 5খন জিলাৰ ডিচিসকলক ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ আছাম বা যিসকলে দায়িত্বত আছে এইসকলক মাতি পেলাই মই কথা পাতিছোঁ। ইহঁতে আমাৰ BTC 2003 চনত 10 ফেব্ৰুৱাৰী যিটো স্পিৰিট সেইটো আমাক সন্মান দিছে। এই হিচাপত SRৰ কোনো BTC অঞ্চলত ক্ষতি কৰাকৈ কাম কৰিব নোৱাৰে। এইবিলাক বিষয় লৈ আলোচনা হোৱা নাই, যিহেতু মই একো আজি নকম। নিখিলে বেলেগ কিবা সোধক না ভাল। ইহঁতৰ দলে অৱস্থা নাই, ইহঁতৰ বৈঠক শক্তিশালী হয় নেকি? দলৰ অৱস্থাই নাই, ইহঁতৰ বৈঠকটো কিবা শক্তিশালী হয়। কি পৰিয়াল? মোৰ কি পৰিয়াল?
এইবিলাক প্ৰমোদ বড়ো নাকি মই নিজৰ মাইকীকে এস্কৰ্ট দি পেলাই অফিচিয়েল গাড়ী দি পেলাই পঠোৱা মই এনেকুৱা নহয় মোৰ মাইকীটো এনেকুৱা নহয় আপুনি ক'লে ইভিপিএলৰ কোনো অস্তিত্ব নাই বুলি ক'লে বিপিএফত দুৱাৰ খোলা আছে নে লেপৰ মুঠবোৰৰ কাৰণে আপোনালোকৰ কিহৰ দৰ্জা আমাৰ তাত দৰ্জা নাই চব বন্ধ নোৱাৰে দে বেলেগ কিবা ভাল সোধক না স্যাৰ এই 15টা যি সমষ্টি আছে গোটেইকেইটাতে পাবনে আপোনালোকে দখল কৰিব পাৰিবনে আমাৰ শক্তি চাব বিচাৰিছে আৰু আমাৰ শক্তি আৰু চাব বিচাৰিছে আপুনি কি ৰণনীতি আমি চৰকাৰ বনাম এইটোৱে আমাৰ ৰণনীতি